থকা চৰাইবোৰে গছ পুলি ৰুব জানে, তাত থকা হৰিণাই গছ ৰুৱে, গৰুৱে গছ ৰুৱে, মহে গছ ৰুৱে, হাতীয়ে গছ ৰুৱে, গড়ে গছ ৰুৱে, বতাহে গছ ৰুৱে, মহাভাৰত ব্ৰহ্মপুত্ৰও গছ পুলি ৰুব জানে, কিন্তু জীৱশ্ৰেষ্ঠ মানুহে কালি কাটিব জানে। কোনে? হেল্ল' বন্ধু বান্ধৱ, ভালে আছেনে? আপোনালোকৰ খবৰ নিশ্চয় ভালে আছে। মোৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজি মই এনেকুৱা এজন মানুহক লগ কৰিবলৈ গৈ আছোঁ। তেখেতক চিনি নোপোৱা মানুহেই নাই। তেখেতক পৃথিৱীৰ বাকী চিনি পায়। তেখেতে পদ্মশ্ৰীৰ বঁটাৰে সন্মানিত, যাক কোৱা হয় ফৰেষ্ট মেন অফ ইণ্ডিয়া, অসম তথা ভাৰত গৌৰৱ। আমাৰ তেখেত হৈছে যাদৱ পায়েং ছাৰ ডাঙৰীয়া। তেখেতৰ লগত বহু কথা পাতিম, আমি বহু নজনা কথা জানিম। তেনেহ'লে আপোনাৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেনে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ৰাতিপুৱাই ওলাইছোঁ, কাৰণ দূৰ জেগা আছে। আমাৰ ঘৰৰ পৰা 39 কিলোমিটাৰ হ'ব। আৰু মোৰ লগত আছে এয়া আমাৰ নিখিল। এয়া নিখিল, আমি যাবলৈ ৰেডি হৈছোঁ। বন্ধু বান্ধৱীসকল, আমি এটা গিবন অভয়াৰণ্য পাইছোঁ। গিবন অভয়াৰণ্যখন মৰিয়নিৰ ধোদৰালিৰ কাষতে লাগি আছে। আৰু এই ধোদৰালিটো শিৱসাগৰ, ডিব্ৰুগড় হৈ তিনিচুকীয়ালৈকে যাব পাৰি। আৰু এই গিবন অভয়াৰণ্যখনত 13টা প্ৰজাতিৰ বান্দৰ আছে। আপোনালোকে যদি কেতিয়াবা এইফালে আহে তো আপোনালোকে গিবন অভয়াৰণ্য এবাৰ চাই যাব, মানে নোচোৱাকৈ নাযাব। আৰু বহুত এটা সুন্দৰ পৰিৱেশ। বন্ধুসকল, আমি ফাইনেলি আহি পালোহি যোৰহাট ককিলামুখ। আপোনালোকে জানে আজি মই ক'ত আহিছোঁ? পদ্মশ্ৰী বঁটাৰে সন্মানিত, যাক অৰণ্য মানৱ কোৱা হয়, যাদৱ পায়েং ছাৰৰ ঘৰলৈ আহিছোঁ। এই পদূলিমুখত পাইছোঁ এয়া তেখেতৰ ঘৰ। পৰিৱেশটো বহুত সুন্দৰ, দেখিছেনে? এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে গছৰে ভৰি আছে। একদম বহুত এটা সুন্দৰ পৰিৱেশ আছে। পদ্মশ্ৰী যাদৱ পায়েং, দেখিছে সুন্দৰ চাৰিওফালে তেখেতৰ পৰিৱেশটো। চাৰিওপিনে একদম মানে ধুনীয়াকৈ গোটেই ফুলেৰে ভৰি আছে, গছৰে ভৰি আছে। কুকুৰকেইটা বাহ, কুকুৰকেইটা ভাল লাগিছে। পায়েং ছাৰ ঘৰত আমাৰ কুকুৰকেইটা চাওঁ 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 চাওঁ। কি চাহ খাবি নি? চাহ খাবি কি? চাহ খাবি ন? তই চাহ খাবি নেকি? কুকুৰ ধেৰ আছে এখন। Wow. বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত আছে পদ্মশ্ৰী বঁটাৰে সন্মানিত অৰণ্য মানৱ যাদৱ পায়েং। নমস্কাৰ। খুৰা ভালে আছে? আছোঁ। মানে মই প্ৰথম জানিব বিচাৰোঁ যে খুৰাৰ প্ৰথম আৰম্ভণিটো, যাত্ৰাটো মানে কেনেকৈ আৰম্ভণি কৰিছিলে? প্ৰথম আপুনি মানে যিখন মানে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে এখন মানে ইমান ডাঙৰ এখন অৰণ্য গঢ়িলে, তাকে অলপ জানিব বিচাৰোঁ। প্ৰথমতে এই হাবিবিলাক জানিবলৈ হ'লে, এনেকুৱাবিলাক শিকিবলৈ হ'লে, এইটো সৰু অৱস্থাৰ পৰা শিকিবলৈ হয়। প্ৰকৃতিৰ ওপৰত থকা মৰম স্নেহ সেইবোৰ সৰু অৱস্থাৰ পৰা। আৰু যিহেতু আমাৰ জনগোষ্ঠীৰ মানুহবিলাক প্ৰকৃতিৰ লগত থাকে, প্ৰকৃতিৰ পৰা লয়, প্ৰকৃতিক দিয়ে, সেইকাৰণে আমাৰ সৰুৰ পৰা এইটো অভ্যাস থাকে। অভ্যাস থকাৰ কাৰণে মই সৰু অৱস্থাত LP স্কুলৰ পৰা আঁতৰত থাকি পঢ়া সেই যিখন হাবি আছে, সেইটো বহু হিষ্ট্ৰিকেল এৰিয়া। ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয়, সেই আমাৰ হাবিখনতে হৈছিল মগৰসুঁতি নামৰ ঠাইত। সেইদিনা 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী। এতিয়া বৰ্তমান নৰ্থ ইষ্ট, তেতিয়া এটাই অসম আছিল, তাতে ব্ৰিটিছে অধীনলৈ গৈছিল। ভাৰতবৰ্ষত ব্ৰিটিছে 200 বছৰ ৰাজত্ব কৰিছিল। আৰু এতিয়া বৰ্তমান উত্তৰ পূৰ্বাঞ্চল এটা অসমত তেওঁলোকে 125 বছৰে গৈছিল। মোৰ তাতে জন্ম। মই সৰু অৱস্থাৰ পৰা দেখিছিলোঁ, সৰু অৱস্থাৰ পৰা এইটোকে দেখিছোঁ যে তাত ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট
আৰু ব্ৰিটিছৰ দিনৰ ৰেলৱে লাইন উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াৰটো তাৰ শাখা এটা তাত আছিল ককিলামুখ বৰগোপতে জাহাজ ঘাটত ঢাকা হৈ কলিকতা হৈ বস্তুবোৰ অনা নিয়া কৰে ককিলামুখ বৰগোপতে উঠাই আৰু আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছিল দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত 10 কিলোমিটাৰ যেতিয়া খহাই লৈ গ'ল সেই আমাৰ গাঁও জাহাজ ঘাট মহগড়খুটি ৰেলৱে লাইন তাত বিলুপ্ত হৈ গ'ল মই তেতিয়া যোৰহাট জজ কোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি বিশ্বকাত বামুণগাঁও 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত তৃতীয়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ য'ত পঢ়িছিলোঁ এজন কাষতে বিজ্ঞানী আছিল তেওঁ উৎসাহ উদ্দীপনা এনেকুৱা ধৰণৰ দিছিল গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব এইটো হাতে কামে কৰি দেখাইছিল আৰু তেতিয়া মোক সেই গাঁওখনত এপ্ৰিল মাহত পাণ পুলি ৰুবলৈ দিয়ে পাণ পুলিটো চবৰ হাতত নহয় সেইকাৰণে মোৰ হাতত আগত ডাকৰ বচন আছে একে আহিনে ধান 3 শাওনে পাণ 3টা শাওনলৈহে পাণ ছিঙিব পাৰে কিন্তু মোৰটো উল্টা হৈ গৈছিল একেটা শাওনত ছিঙি খাব পৰাৰ কাৰণে সেইজন বিজ্ঞানী এদিন তেওঁ মোক মাতি পেলাই ক'লে তই এইফালে আছ তেতিয়া মোক হাতটো চাই কৈছিল যে তই এইটো কামকে কৰিবি এদিন পৃথিৱী আদৰ্শবাদ হ'বি আৰু এইবোৰ কৰোঁতে চাবি কুকুৰে বহি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোহে তই কৰিবি তেনেকুৱাবিলাক উৎসাহ উদ্দীপনা সৰুৰে পৰা দিছিল আৰু সেইকাৰণে মই মানুহে বেয়াকৈ ক'লেও বেয়া পাব নাজানো এইকাৰণে নাজানে কাৰণে বেয়া পাইছে কাৰণ মই সৰুৰে পৰা জানিছোঁ আৰু সেইজন বিজ্ঞানী এতিয়া 96 বছৰ বয়স হ'ল এতিয়া জীৱিত হৈ আছে ডক্টৰ যদুনাথ বেজবৰুৱা হয় কৃষি বিজ্ঞানী হ'লেও বুটানিকেলৰ আছিলে সেইকাৰণে সেইবোৰ উৎসাহ উদ্দীপনা সৰুৰে পৰা পোৱা আৰু কৰি ভাল পাওঁ কৰিছোঁ 79ত যেতিয়া পলন কৰি বানপানী হ'ল সেই যিটো 10 কিলোমিটাৰ খহাই লৈ গ'ল তাত মানে শুকান দমদমীয়া বালি হ'ল হা সেইটো চীন দেশৰ পৰা অৰুণাচলৰ প্ৰদেশৰ পৰা বহু জাবৰ জোঁথৰ আহি সেই 10 কিলোমিটাৰ ঠাইত মানে সেই জাবৰ জোঁথৰবোৰ লাগি গ'ল তাত শতাধিক সাপ পাইছে আৰু সেই সাপটোৰ আগত জেঠ মাহত 12 মাৰে এই বছৰ 23 মাৰিছিল যাৰ বিনিময়ত এই সাপবোৰৰ মৃত্যু হৈছিল সাপৰ মৃত্যুৰ বেদনাত সেই হাবিখন বনোৱা হৈছে তেতিয়া সেইকাৰণে মোৰতো তেতিয়া উগুল টুকুৰ লাগিছিল মই এদিন সৰুতে দেখা গাঁওখন সৰুতে দেখা গছ গছনি সৰুতে দেখা চৰাই চিৰিকটি সৰুতে দেখা জীৱ জন্তু দেখিবৰ কাৰণে মই জেঠ মাহ জুন মাহ তালৈ গৈছিলোঁ তাত মানে সম্পূৰ্ণ বালি হৈ গ'ল গছ চছ একো নাইকিয়া হৈ গ'ল নাই দমদমীয়া বালি অকল বালি হৈ গ'ল বালি সেই জাবৰবোৰ তাত লাগি থৈ তাত আগত জেঠ মাহত 12 মাৰে সেই বছৰ 23 মাৰিছিল যাৰ বালি উত্তাপত সেই সাপবোৰৰ মৃত্যুবৰণ হৈছিল গৰমত সেইকাৰণে বেদনা লাগিল তেতিয়া মোৰ 13-14 বছৰ বয়স আছিল তেতিয়া কাষত 5 কিলোমিটাৰ আঁতৰত দেউৰী আইতা ককাহঁতৰ ঘৰলৈ গৈছিলোঁ তেওঁলোকক সুধিছিলোঁ এই যে সাপবোৰ মৰিল সাপ নমৰাৰ কিবা ব্যৱস্থা আছেনে তেতিয়া তেওঁলোকে কৈছিল বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে মই তেতিয়া বুজি পোৱা নাছিলোঁ আৰু তাৰপিছত বুজাইছিল বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ ৰুলে ছাঁ হ'ব ছাঁ হ'লে সাপ নমৰিব আৰু তই গছ পুলি ৰুই গৈ থাক তেওঁলোকে 50টা বাঁহৰ পৰা 25টা বাঁহ দিছিল সাপ মৰাৰ ঠাইতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি তাত 5 দিনৰ মূৰে মূৰে পানী দি ধান খেৰ এডাল সোমাই এটুক দুটুককৈ ওপৰলৈ দিওঁতে সেইটো তেতিয়া আৰু বাঁহ লহপহকৈ যিবোৰ যেতিয়া গজালি আহি গছ পুলি ৰুওঁতে 30 বছৰত অটব্য অৰণ্যত পৰিণত হ'ল 550 হেক্টৰ গ্ৰীণ হৈ গ'ল সেউজীকৰণ হোৱাৰ লগে লগে শতাধিক হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ অহাৰ লগে লগে তাত বিলুপ্ত পৰ্যায়ৰ শগুন আহি আৰু
শগুনা অহাৰ লগে লগে তাত এই গোটেই হাবিখন চিৰসেউজীয়া হ'ল তাৰপিছত গড় আহিল হাতী আহোঁতে বহুত দুৰ্যোগৰ সন্মুখীন মানুহে দেখিব নোৱাৰা হ'ল যে সেই যে হাতীজোনটো হাবিখন বনোৱাৰ কাৰণে আহিছে গতিকে তেওঁলোকে এটা সিদ্ধান্ত কৰিলে যে এই গছবিলাক কাটি দিলে হাতীটো নাহিল তেওঁলোকৰ দৃশ্যটো সেইটো মই তেতিয়া ক'লোঁ মোকে তাত গছ মোকে কাৰণ হাতীৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে MLA আছে MP আছে চিফ মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছে তেওঁলোকৰ লগত যোগাযোগ কৰক গছ কাটিব নোৱাৰি মোৰ কথা শুনি গুচি যোৱাৰ পাছতে তাৰপিছত অসমৰ সংবাদ মাধ্যমত এইকাৰণে ধন্যবাদ জনাব লাগিব বহুত দুখ কষ্ট অতিক্ৰম কৰি সেই ঠাইলৈ তেওঁলোকে 5জনমান আহিছিল আৰু আহি পেলাই মোক তেতিয়া কৈছে মই প্ৰথম আহিবৰ দিনাখন তেওঁলোকক চোৰাং চিকাৰী বুলি ভাবিছিলোঁ কাৰণ যিহেতু তাত হাতী আছে গড় আছে আৰু যিদিনা আহিছে 9টা গৰু বাঘে মাৰিছে কেনি বাঘ গৰু গড় মাৰিবলগীয়া আছে নেকি হাতী চাতী মাৰিবলগীয়া আহিছে নেকি তেনেকুৱা সন্দেহ কৰিছিল মই সংবাদ মাধ্যম বুলি নাজানো তাৰ পিছদিনাখন আহিল মাঘৰ বিহু আছিল তেওঁলোকক সেইদিনা পঠিয়াই দিছিলোঁ মাঘৰ বিহু দিনাখন আহি মোক এখন ফুলাম গামোচা এখন প্ৰমাণপত্ৰ 500 টকা দি মোক কৈছিল আপুনি বহুত ভাল কাম কৰিছে আপোনাৰ লগত আমিবোৰ আছোঁ কিন্তু সেই আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় লৈছিল শদিয়াৰ পৰা ধুবুৰীলৈ গৱেষণা কৰি আলোচনা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'লে যে সেইটো আমাৰ ৰেভিনিউত নপৰে ফৰেষ্ট তেতিয়া আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁ অকলে বনোৱা হয় তেতিয়া আৰু 2010 চনত দৈনিক জিতু কলিতাই 25 জানুৱাৰী দিনাখন যেতিয়া আৰ্টিকল লিখিলে লিখাৰ লগে লগে DYT65 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া টাইমছ অফ ইণ্ডিয়া অহাৰ লগে লগে তাত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে ধৰিত্ৰী দিৱসৰ দিনা 22 এপ্ৰিলৰ দিনা 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেল দিলে তাৰপিছতে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ফোন কৰিছিল দেশৰ আগশাৰীৰ ইউনিভাৰ্চিটি দেশৰ গৌৰৱৰ কাৰণে তোমালৈ শুভেচ্ছা জনাইছোঁ তেতিয়া আৰু মই কৈ কান্দি দিছিলোঁ কান্দি দিয়াত তেতিয়া তাত থকা বিজ্ঞানীসকলে তাত থকা ছাত্ৰ ছাত্ৰীসকলে তাত থকা MP সকলে কৈছিল কিয় কান্দিছিল মই তেতিয়া কৈছিলোঁ মইতো অসমৰ বনামটো আঁতৰত ক'ব নোৱাৰিম তেতিয়া আৰু মই এই ইয়ালৈ অহা নাছিলোঁ মই হাবিতে আছিলোঁ মোৰ ল'ৰা ছোৱালী সৰু আছিল তেতিয়া কৈছোঁ মই ল'ৰা এসপ্তাহ দিন আহি গ'ল থকাৰ কাৰণে ইয়াত মই তেওঁলোকলৈ মনত পৰিছে সেইকাৰণে এইটো মানে মোৰ চকুৰ পানী ওলাইছে অন্য নহয় কিন্তু বেদনাটো অন্যত আছিল আৰু সেইটো টাইটেল দিওঁতে এটা কথা কৈছে যে মই ক'লোঁ মই মিচিং জনগোষ্ঠীৰ মানুহ হওঁ মই গধূলি আপঙে পাতি খাওঁ কিন্তু এতিয়া আৰু 7 দিন হ'ল এবাতিও নাই তেতিয়া 5,000 এটা বটলৰ দাম আনি পেলাই তাত মুৰ্গী মাংস পিয়া দুটা সতে বেলেগ এটা ৰুমত খুৱাই লৈও অধ্যয়ন কৰিছিলোঁ তাৰপিছতে সেই টাইটেলটো দিছোঁ ইয়াৰ লগে লগে অসমলৈ আহিলোঁ অসমত আহি প্ৰথম মৰিয়নি জংচনৰ পৰা লখিমপুৰ গাৰ্লছ কলেজে নি পেলাই অসমত মানে সম্বোধনা কৰে ছাৰ আমি 3 দিন 3 ৰাতি আমি পোৱা নাই নেটত চাই আছোঁ সেইকাৰণে আপোনাক আমি সম্বোধনা জনাব লাগিছোঁ তাত সম্বোধনা থাকোঁতে চন্দ্ৰ মুকানন্দল বম্বে APJ আব্দুল কালাম ছাৰে মোক তাত ইনভাইট কৰি তালৈ মাতি নি এদিন পিছতে মাতি নি মোক মূৰত আশীৰ্বাদ দি কৈছিল বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেয়াৰ টাউনত থকা চেক দিছোঁ विश्ववासी करने तो आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट आप जाने पड़ेगा সেই দিন ধৰি আৰু 3 দিন পিছতে মই বিদেশ যাত্ৰা
বিদেশ যাত্ৰা ইভেন গ্লোবেল কোম্পানী পেৰিছ তাত মোৰ পাছপোৰ্ট ভিছা নাই মই যাব নোৱাৰোঁ তেতিয়া ইমেইলত পঠিয়াই দিলোঁ যে মোৰ ডকুমেণ্টছ নাই মই যাব নোৱাৰিম তাৰপিছত তাৰ পৰা আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে সেইজন মানুহকে আমাক এইকাৰণে ভাৰতীয় প্ৰশাসনে তেওঁৰ পাছপোৰ্ট ভিছা কমপ্লিট কৰি পঠাই দিলে তেতিয়া যোৰহাট উপায়ুক্তই সকলোখিনি ঠিক ঠাক কৰি তেতিয়া দুদিনৰ আগতে যাবলৈ ক'লে যে ইয়াত দুদিন ভাৰত বন্ধ দিছে গতিকে আপোনালোকে দুদিনৰ আগত তেতিয়া কলিকতাত পাছপোৰ্ট ভিছাটো দিব তেতিয়া কলিকতা পাছপোৰ্ট ভিছাটো দিছে তেতিয়া আৰু তাত বিদেশ গৈ পোৱা নাই প্লেনত উঠি পোৱা নাই ভয় লাগিছে মৰিলে বাচিম তেনেকুৱালে এতিয়া তাত দেখিলোঁ ফিটাটো জাপ মাৰি যেতিয়া বহিছোঁ তাত সেইখন প্লেনত 450টা ছিট আছে এতিয়া দেখিছোঁ ফৰেনাৰবিলাকে ৱাইন বহুত ইণ্টাৰনেশ্যনেল প্লেনত পায় তেতিয়া আৰু মোৰ ভয়টো উচাবৰ কাৰণে বা কৰিবৰ কাৰণে মই কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল আৰবৰ দহাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈ 2 বটল খাই যেনে তেনে পাইছোঁ তেতিয়া মোক যিটো কলিতাৰ লগত গৈছিল মই তেওঁক কৈছোঁ চাহ গছে মোক কাপোৰ পিন্ধাইছে চৰাই 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ নিছে অন্যটো নিয়া নাই গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা আমাৰ কিমান কাম আছে পিছদিনা যেতিয়া ইভেণ্ট হৈছে সমগ্ৰ বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত আৰু এজোপা গছপুলি ৰুবলৈ লৈ গৈছিল গছপুলিটো যেতিয়া বহুৱাই দিছিলোঁ পৃথিৱীৰ বিভিন্ন ধৰ্মাৱলী লোকসকলে মাটি অকণ দি নিজৰ ধৰ্মত উপাসনা কৰিছিল কিছুৱে ডেন্স দিছে কিছুৱে বিলাপ কৰিছে কিছুৱে গান গাইছে মাটি অকণ দি বিলাপ তেতিয়া বৰষুণ দিছিল তেতিয়া বৰষুণ দিওঁতে তেতিয়া মনত পেলাই আজিৰ পৰা পৃথিৱীখন এৱাৰনেছ হৈ গ'ল তেতিয়া আকৌ ভাৰতলৈ ঘূৰি আহিলোঁ ভাৰতত দেখিলোঁ 1972 চনতে ছুইডেনৰ ষ্টকহোমৰ 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল তেতিয়া এই জলবায়ু পৰিৱৰ্তন হৈছে ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই ল'লে 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত মই গৈ দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে কিন্তু গছ এজোপাও নাই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি ডাঙৰবোৰে গছ কাটে সৰু ল'ৰা ছোৱালীবিলাক গছ পুলিবোৰ উঘালি জান মৰা সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন ইমান জলবায়ু পৰিৱৰ্তন নহ'লহেঁতেন সেয়ে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব পৰিৱেশ শিক্ষক দিব লাগিব পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব যেতিয়া এটালৈ LP স্কুলত নাম লগাব এজোপা গছ ৰুব সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব তাৰ অক্সিজেনটো সি নিজেই ল'ব পিছৰ 5 বছৰত তাৰো এজোপা ৰুব বিশ্ববাসীক দিব সেইকাৰণে ভাৰততে নহয় পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে বছৰি এডমিশ্যন লয় এবছৰত কিমান হ'ব 2 বছৰত কিমান হ'ব 3 বছৰত কিমান হ'ব 4 বছৰত কিমান হ'ব 5 বছৰত কিমান 10 বছৰত অল অভাৰ ৱৰ্ল্ড উইন হৈ যাব সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী কৰিব ইহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব ইহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিব সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব আনে নোৱাৰে সেয়ে মই এতিয়া যিটো বুজি পাইছোঁ সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ গৈ আজি 13 বছৰ দিন গাড়ীত উঠা প্লেনত উঠা আৰু এতিয়া গাড়ীত উঠিবলৈ প্লেনত উঠিবলৈ মন নাই সেইকাৰণে সমগ্ৰ বিশ্বৰ 800 কোটি মানুহক এটাই মেছেজ এটা শব্দ প্ৰকৃতিক ভাল পালে সকলো সমস্যা দূৰ হৈ যাব আৰু মানে কি মই আৰু এটা কথা দেখিছোঁ আপুনি যেতিয়া অৰণ্যখন গৈছিলে আপুনি দৈনিক যিটো মানে যিটো দৈনিক আমাৰ কাৰ্যটো কেনেকৈ পালন কৰি আছে মানে কি হিচাপত আপুনি মানে এই যিটো নহয় সেইটো পালন কৰাটো এটা কথা হ'ল দৈনিক মানে উত্তৰ পূৰ্বাঞ্চলত গছ পুলি ৰুলে কেতিয়া হয়
সেইটো মেইন টাৰ্গেট যে উত্তৰ পূৰ্বাঞ্চল গছপুলি মৌচুম টাইমত ৰোৱা মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিল মে' জুন তেতিয়া গছপুলিটো ৰুলে কি পানী দিব নালাগে তেতিয়া সোনকালে গ্ৰীণ হৈ যাব অট'মেটিক হৈ যাব তাৰ আগত ৰুলে কি হয় গছপুলি ৰুলে ঠাণ্ডাত ৰুলে কি হয় ঠেহা খায় পানী দিলেও সি পাম দিব নোৱাৰে ঘাই শিপাটো গেলি গেলি মৰি যায় তাৰপৰা আগষ্ট মাহৰ লাষ্টত ৰুলে কি অভাৰ ফ্লাট হয় মাটিটো জেক হৈ যায় জেক হৈ গ'লেও সি পাম দিব নোৱাৰে পাম দিব নোৱাৰিলে যেতিয়া শিপা মেলিব নোৱাৰি ঘাই শিপাটো গেলি গেলি মৰি থাকে সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলত গছ পুলি ৰুলে মানে মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিল মে' জুন আৰু তাৰপিছত বাকীবোৰ ৰাজ্যত কি হয় উত্তৰ পূৰ্বাঞ্চল মৌচুমটো 4-5 মাহ আগতে আহে মহাৰাষ্ট্ৰ 4 মাহ বেগ বাংগালোৰ কেৰালা 3 মাহ বেগ তামিলনাডু 6 মাহ বেগ আৰু সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ যিটো ৰাজ্যত যিটো মৌচুম হয় সেই মৌচুম টাইমত গছ পুলি ৰুলে গ্ৰীণ ইণ্ডিয়া সোনকালে হ'ব সেউজীয়া হ'ব সেইকাৰণে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মানুহে গছ পুলি ৰুব নালাগে খালি গছ কাটিব নালাগে উত্তৰে দক্ষিণে এৱাৰনেছটো কৰি দিলে হয় কাৰণ মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ তাত থকা চৰাইবোৰে গছ পুলি ৰুব জানে তাত থকা হৰিণাই গছ ৰুৱে গৰুৱে গছ ৰুৱে মহে গছ ৰুৱে হাতীয়ে গছ ৰুৱে গড়ে গছ ৰুৱে বতাহে গছ ৰুৱে মহাভাৰত ব্ৰহ্মপুত্ৰও গছ পুলি ৰুব জানে কিন্তু জীৱশ্ৰেষ্ঠ মানুহটোৱে কালি কাটিব জানে কোনে দিলে বাৰু জীৱশ্ৰেষ্ঠ পৃথিৱীৰ এটাতকৈ ডেঞ্জাৰ্ছ পইণ্ট হ'ল মানুহ চব খাই সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু ধ্বংসৰ জলবায়ু পৰিৱৰ্তনৰ মূলতে হ'ল মানুহ নামৰ প্ৰজাতিটো সেয়ে মই আশা ৰাখিছোঁ পৃথিৱীক মই এটা কথাই কৈছোঁ কাৰণ কোনো এখন দেশৰ শিক্ষানীতিত প্ৰকৃতিক ভাল পাবলৈ নাই নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহি গৈছে বাপেক মৰিলেও চুব নোৱাৰে মাক মৰিলেও চুব নোৱাৰে আৰু দেখা পোৱা যায় ঘৰৰ পৰাই শিক্ষানীতিটো ভুল আছে তোমাৰ ককাইদেউ দুটা ককাই ভাই তেতিয়া বিয়া পাতিলে বেলেগ হৈ গ'ল তেতিয়া ককাকে ৰোৱাটোও কাটিছে বাপেকে ৰোৱাটোও কাটিছে নিজে গজাটোও কাটিছে কাটি পেলাই বিল্ডিং বনাইছে কিন্তু কথাটো চিন্তা নকৰিব যে আগলৈ মাটিটো বাঢ়ি নাযায় মানুহে বাঢ়িব সেইকাৰণে ককাইদেউ বেটি প্লেনটোকে বনাওঁ 5 মহল তই ওপৰত থাকিবি আৰু মই তলত থাকিম পিছত ওপৰলৈ বনাই গৈ থাকিম তেতিয়াতো গছ কাটিব নালাগে মাটি অধিগ্ৰহণ কৰিব নোৱাৰে গোটেই ছিষ্টেমেটটো তেনেকুৱা আৰু সেইকাৰণে এই গোটেই বিষয়বস্তুবিলাক চিন্তা চৰ্চা কৰিলে সেইকাৰণে গোটেই শিক্ষা নীতিটোত পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কাম কাৰণ পৃথিৱীৰ 800 কোটি মানুহ ল'ৰা ছোৱালীটো মোৰে ইহঁতক পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়ে গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব সেইটো মোৰ কাম সেইকাৰণে মই কৰি আছোঁ আৰু এটা কথা ভাবোঁ এতিয়া চব মানুহবোৰে জংঘলবিলাক হাবিবিলাক কাটিছে এতিয়া জীৱ জন্তুবিলাক থাকিব মানে জেগা নাইকিয়া আছে কিন্তু জীৱ জন্তুবিলাক কথা মুখে ক'ব নোৱাৰে কাৰণে যদি ক'ব পৰা হ'লে সিহঁতিতো মানুহৰ বিৰুদ্ধে মানে এনেকুৱা এটা হ'ল এখন ডাঙৰ এখন যুদ্ধ হ'ল কিন্তু যুদ্ধত নকৰিলেও এতিয়া চাব গ'লে সেইটো সমস্যা হৈছে এতিয়া হাতীবিলাক চব থাকিব জেগা নাইকিয়া আছে সিহঁতৰ মেইন ঘৰখন হৈছে কি জংঘলখনে এটা হৈছে ঘৰ এতিয়া কি কৈছে সেই এতিয়া আমাৰ ফালে প্ৰায় দেখিব পাইছোঁ পাহাৰবিলাক কি কৈছে মানুহে কাটি কাটি শেষ কৰিছে সেই পাহাৰবিলাক চাহ বাগান কৰিছে সেইটো মোৰ কথাটো বহুত বেয়া হৈছে চাবলৈ গ'লে বেয়া মানে সাংঘাতিক অকল মানুহ জীৱশ্ৰেষ্ঠ হৈ পেলাই নামটো জীৱশ্ৰেষ্ঠ কৰি লৈছে প্ৰকৃতিয়ে আমাক দিয়া নাই আৰু চব খাইতো খায়েই পৃথিৱী ধ্বংসমূলতে মানুহে সেইকাৰণে জীয়াই থকাৰ অধিকাৰ যে পৰুৱাটোৰো আছে সেই কথাটো চিন্তা নকৰে আৰু কোনো এটা বস্তু যদি হেৰাই যায় পৃথিৱীৰ পৰা তেতিয়া আমাৰ মানুহলৈ বহুত বিপদৰ আহি যায় কাৰণ আমি আগত জন্ম নহয় মানুহ আগত জন্ম নহয় আগতে গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুহে জন্ম এই বেলেঞ্চ ৰাখিবৰ কাৰণেহে মানুহটোৰ জন্ম দিছে আৰু সেইকাৰণে আমাৰ শিক্ষানীতিটো ঘৰৰ পৰাই ভুল আছে আৰু শিক্ষা বিভাগতো ইউনিভাৰ্চিটিলৈকে অকল গছ কটাটোকে দেখাইছে গছ ৰুই প্ৰতিপালন কৰি গছৰ গুণাগুণ গছৰ নাম জনা মানুহেই শিক্ষা বিভাগতেই নাই আৰু দেখিছোঁ এই মানে আজি এটা কথা অনুমান কৰিছোঁ আজি খুব 5-6 বছৰৰ পৰা মানে যিটো মানে আগতে আমাৰ যি হয় মানে
প্ৰায় চ'ত মানে বহাগ নোহোৱা আগত চ'তৰ পৰা বৰষুণটো মানে আমাৰ দিবলৈ আৰম্ভ হয় কিন্তু এই কেইবছৰমান দেখিছোঁ এই বৰষুণৰ যিটো পৰিমাণ মানে এই বৰষুণৰ বতৰটো অলপ সলনি হৈছে লিখা লাগে মানে সলনি হৈছে লিখা লাগে নহয় আমাৰ সৰ্বসাধাৰণ মানুহৰ ভবা চিন্তাটো সেইটো কম যে আমি ভাবোঁ অকল এণ্টাৰ্কটিকাতে বৰফ থাকে কুমেৰুতে বৰফ থাকে হিমালয়তে বৰফ থাকে সেয়া নহয় সাগৰৰ মাজতো বৰফ থাকে সেই বৰফবোৰ কি হৈছে গোলকীয় উষ্ণতাত কি কৰিছে যেতিয়া তুফান আহে বামনিৰ পৰা আহি পৃথিৱীৰ বিভিন্ন পৰ্বত পাৰত এটেক হয় এটেকটো ৰিটাৰ্ণ টু বেক খুন্দা খাই বেকলৈ আহে আহি পেলাই ধাৰাসাৰ গৰম বৰফবোৰ পৰাৰ কাৰণে মাটিত থকা বৰফবোৰ বেছিকৈ গলিবলৈ লৈছে যাৰ বিনিময়ত সাগৰৰ পৃষ্ঠা বাঢ়িছে আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলটো 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব বুলি কৈছে আৰু আমি পানী বুলি মৰিব লাগিব তেনেকুৱা আৰু তাতকৈ ডাঙৰ কথা হিমালয় আশে পাশে থকা পৰ্বত পাহাৰ ওখ গছ গছনি কটাৰ বিনিময়ত সেইবোৰ সৃষ্টি হৈছে আৰু তাতকৈ এটা কথাই জনা দৰকাৰ যে আহঁতজৰী বৰগছ এজোপা 100 বছৰীয়া গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে কিন্তু তেনেকুৱা গছ আমাৰ কিমান কাটিলে ৰজাই ৰোৱা কাটিলে ব্ৰিটিছে ৰোৱা কাটিলে নিজে গজাটো 4 লেন 6 লেন 9 লেন মেট্ৰ'কাৰে 2015 চনতে 3000 গৰমত মানুহ মৰিছে এতিয়া যেতিয়া গৰমৰ উত্তাপটো বেছি হৈ গৈছে জলবায়ু পৰিৱৰ্তন আমি পৃথিৱীত বৃহৎ উদ্যোগ জনসংখ্যা বেছি যান্ত্ৰিকতা বেছি আৰু গছ গছনি কাটি মুকলি কৰাৰ বিনিময়ত আমাৰ জলবায়ু পৰিৱৰ্তনে প্ৰাণী জগতলৈ ভাবুকি আনিছে আৰু এটা মই কথা লক্ষ্য কৰিছোঁ এইটো মানে মোৰ বাদেও সৰ্বসাধাৰণ মানে কথাটো লক্ষ্য কৰিছে আমি যেতিয়া সৰু থাকোঁতে আমাৰ ঘৰত তামোল গছবিলাক আছিলে সেই তামোল গছবিলাকত এবিধ সৰু চৰাই আছে টুকুৰা চৰাই বুলি কয় আজিকালি যে সেই চৰাইটো দেখি নোপোৱাই হ'ল মানে সেইটোত মেইন প্ৰব্লেমটো হৈছে যেতিয়া মোবাইলৰ যি টাৱাৰবোৰ থাকে তাহাঁতৰ প্ৰজনন ক্ষমতাও কম বা সিহঁতে মৰি থকাৰ কাৰণে সেই চৰাইটো লাহে লাহে বিলুপ্ত হৈছে কিছুমান হাবিৰ মাজত আছে আমাৰ হাবিৰ কাষত থকা তামোল গছত দেখা পোৱা বা হাবি জংঘলত তেনেকৈ তাতে বাঁহ সাজিছে একেবাৰে বিলুপ্ত হোৱা নাই অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত অসমতে আছে বাকী ৰাজ্যত নাই কিন্তু মানে আগতে আমাৰ ঘৰতে তামোল গছত ইমানেই থাকে মানে গোটেই বাঁহবিলাক ওলমি থাকে আৰু মানে যেতিয়া আমাৰ জেঠমহীয়া কঠীয়া পৰা হয় না সেই জাক পাতি মানে একদম মানে কঠীয়া ধান খাবলৈ হয় এতিয়া মানে আমাৰ তাত যে এটা দেখিয়ে পোৱা নাই মানে এনেকুৱা লাগে বহুত গ'ল চৰাইবিলাক অকল টুকুৰা চৰাই বুলিয়ে নহয় ঘনচিৰিকা চৰাই বিলুপ্ত হ'ল আৰু চুঙা বাদুলি বিলুপ্ত হ'ল চুঙা বাদুলি ক'ত থাকে আগত খেৰীগড় বাঁহৰ চুঙাত থাকে আৰু চুঙা বাদুলি ঘনচিৰিকা চৰাই য'ত থাকিব তাত কি হয় কেঞ্চাৰ ৰোগৰ নিৰাময় কৰে আগত সেই ঘৰবিলাকত আছিল কাৰণে মানুহৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কেঞ্চাৰ ৰোগ নাছিল নহয় যেতিয়া সেইবোৰ বিলুপ্ত হ'লে আমালৈ কেঞ্চাৰ ৰোগেই বেছি হৈ গ'ল আৰু এটা কথা আগতে চব চৰাইবিলাকে বিশেষকৈ মানুহৰ খেৰৰ ঘৰত মানে ঘনচিৰিকা চৰাই খেৰৰ ঘৰত মানে বাঁহটো ল'বলৈ ভাল পাইছিলে আজিকালিতো ঘৰৰ মানুহৰ খেৰৰ ঘৰ নায়েই বৰ্তমান সময়ত কমিছে চব টিঙৰ ঘৰ তো চৰাইকেইটাতো মানে ঘনচিৰিকা চৰাইটো থাকিবলৈ জেগা নাইকিয়া হৈছে ক'ব লাগিব নাই সেইটোৱে মেইন কথা আজিকালি প্ৰকৃতিপ্ৰেমীসকলে খেৰৰ ঘৰ বনাই তাত বাঁহ সাজি পেলাই ৰাখিছে নগৰে চহৰে আৰু তেনেকুৱা কিছুমান মানুহ আছে এনেবোৰ নথকা নহয় আৰু সেইকাৰণে সেই প্ৰকৃতিপ্ৰেমী ভাৰতবৰ্ষত 100টাৰ ভিতৰত 10টাই ভাৰতৰ কথা প্ৰকৃতিৰ কথা চিন্তা কৰি আছে কাৰণে ভাৰতবৰ্ষত বেলেঞ্চ আছে সেইকাৰণে এই ভাৰতৰ 140 কোটি মানুহক বেয়া পাব নাযাওঁ কিন্তু উন্নত দেশবিলাকৰ বেলেঞ্চ নাই কিয়নো নাই আমি হৈছোঁ 5500 বছৰ আগত কাপোৰ পিন্ধা আৰু গছ ৰোৱা তাত 1900 বছৰৰ পিছত কাপোৰ পিন্ধি গোটেই পৃথিৱীখন জয়লাভ কৰিলে জয়লাভ একোডাল নকৰিলে প্ৰকৃতি ধ্বংস কৰিলে তাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহি গৈছে আৰু মই এটা কথা জানিব পাৰিছোঁ যেতিয়া আপুনি অৰণ্যখন যেতিয়া আপুনি সৃষ্টি কৰি আছিলে মানুহে কিবা আপোনাক আপুনি ধ্বংসৰ পৰা অসুবিধা কৰিছিল যেতিয়া আপুনি ৰুই আছিলে গছবিলাক তেতিয়াতো জনশূন্য মানুহ কোনো নাযায় মানুহ কোনো নাই শুকান পালে খৰাই নিয়াৰ পিছত মানুহবোৰ তোমালোকৰ তিতাবৰ বৰলা এইবিলাকত সোণোৱাল এইবিলাকত পুনঃসংস্থাপন দিলে তাতে কোনো মানুহ নাই
আৰু সেইটো সময়ত আপোনাৰ ঘৰ এতিয়া মানে সেই তাতে আছিলে ন? মোৰ ঘৰটোত মানে তাতে আছিলে, এই য'ত হাবিখন আছে। আৰু ইয়াত মানে আপুনি নতুন যিডোখৰ তাতে কিমান বছৰ হ'ল উঠি অহা? ইয়াৰ পৰা ইয়াত 2012 চনত আহিছোঁ। 2012 চনত আছে। মানে আগৰ তাতে আছিলে ন? বাকী আৰু এটা কথা বিচাৰোঁ, আপুনি এতিয়া নৱ প্ৰজন্মক মানে এই প্ৰকৃতিৰ মানে প্ৰকৃতিৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আপুনি মানে মানে সমগ্ৰ বিশ্বৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালী মোৰে তাহাঁতক এটা মেছেজ দিছোঁ যে আগতে জন্মতিথিত কি কৰিছিল, কেক কাটিছিল। এতিয়া কেকৰ বুলি এজোপা গছ পুলি ৰুব লাগিব আৰু সেই গছটো প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ, গছৰ নামে আৰু যিমানবোৰ বন্ধু বান্ধৱী মাতিব এজোপাকৈ গছ পুলি দিব লাগিব। প্ৰত্যেকৰ যদি জন্মতিথিত যদি তেনেকুৱা কৰে, গ্ৰীণ ইণ্ডিয়া গ্ৰীণ ৱৰ্ল্ড সোনকালে হৈ যাব আৰু তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। ঠিক আছে বন্ধুসকল, আজিলৈ আমি অনুষ্ঠানটো ইমানতে সামৰিছোঁ। লগ পাই ভাল লাগিল। নমস্কাৰ।